তো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল ৰাইটিং স্কিল নৰৱে তো মই আজি এটা ভিডিঅ' দিছোঁ এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে এখন ৰচনা তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব আৰম্ভণি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত পৰিয়ালত তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা নাজিৰাৰ আমলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল ভাই ভনী সকলো মিলি তেখেতসকলৰ মুঠ 10টা সন্তান আছিল পৰিয়ালৰ 10টা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা শৈশৱ আৰু শিক্ষা ডক্টৰ হাজৰিকাই ধুবুৰী গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষা 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট কলা 1944 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কৰ্মজীৱন ডক্টৰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল 1948 চনত গুৱাহাটী অনাথাৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত উক্ত অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈছিল 1967 চনৰ পৰা 1972 চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল নাওবৈচা সমষ্টিৰ পৰা তেখেত বিধায়ক নিৰ্বাচিত হৈছিল ব্যক্তিগত জীৱন 1950 চনত নিউয়ৰ্কত ডক্টৰ হাজৰিকাই উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয় 1952 চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয় 1963 চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় সংগীত প্ৰতিভা কৈশোৰ অৱস্থাতে ডক্টৰ হাজৰিকাই কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰে ধৰিছিল নামৰে তাল নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু এই পবিত্ৰ বৰদোৱা থান গীত ৰচনা কৰি গীতি সাহিত্যৰ নৈ বয়া সংগীত প্ৰতিভাৰ পৰিচয় দিছিল 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল ডক্টৰ হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহক ভূপেন্দ্ৰ সংগীত বোলা হয় সাহিত্যিক প্ৰতিভা সাহিত্যৰ ক্ষেত্ৰখনলৈ ডক্টৰ হাজৰিকাই যথেষ্ট অৱদান আগবঢ়াইছে তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত নিউ ইণ্ডিয়া পত্ৰিকাৰ 150 সংখ্যাক সম্পাদক আছিল 1965 চনত তেখেত কলা বিষয়ক ভৰ্তি আলোচনীৰ 4টা খণ্ড 1970 চনত ক্ষুদ্ৰ আলোচনী বিন্দুৰ 8টা খণ্ড 1965 আৰু 1980 চনৰ ভিতৰত মাহেকীয়া আলোচনী আমাৰ প্ৰতিনিধিৰ সম্পাদক আছিল বঁটা আৰু কৃতিত্বৰ কথা লিখি শেষ কৰিব নোৱাৰিব তাৰে ভিতৰত কেইটামান উল্লেখ কৰা হ'ল 1961 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা শকুন্তলা ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে 2001 চনত পদ্ম লাভ কৰে 2009 চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে 2012 চনত মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা লাভ কৰে 2019 চনত ভাৰত ৰত্ন বঁটা লাভ কৰে মৃত্যু বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ডক্টৰ হাজৰিকাই 2011 চনৰ 5 ছেপ্টেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্পন্ন কৰে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ সামৰণি এইজনা বিৰল প্ৰতিভাৰ মহাপুৰুষৰ কৰ্মৰাজি অৰ্থাৎ আদৰ্শৰে আমি আদৰ্শবাদী হোৱা উচিত এই মহান ব্যক্তিগৰাকীয়ে সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্যৰ স্বীকৃতি প্ৰদানত মুখ্য ভূমিকা লৈছিল তেওঁৰ জীৱন সংগ্ৰামখিনি যেন এক জীৱন্ত দলিল তো এইখিনি আছিল ভিডিঅ'টো তো যদি ভিডিঅ'টো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যদি কাৰোবাক PDF লাগে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব মই PDF দিয়াৰ ব্যৱস্থা কৰিম তো আজিলৈ ধন্যবাদ জয় অসম জয় জুবিন দা